সন্ধিয়া সময় হোৱাৰ লগে লগে ইহঁত দুজনী কিবা এটা খাবলৈ লাগেই নহয়। তাতে আজি সৰু বেটীয়ে ডিমাণ্ড কৰিছে ব্ৰেডৰ চেণ্ডউইচ বনাই দিবলৈ। মইতো বনাব নাজানো, পিছে কিবা এটা কৰি বনাবলৈ চেষ্টা কৰিলোঁ আৰু পাকঘৰতে থকা কেইটামান বস্তুৰে। আলু এটা ৰুকি ল'লোঁ, তাৰপিছত গাজৰ এটা, বিট এটা এনেকৈ বনাই দিবলৈ চেষ্টা কৰিলোঁ আৰু পিছে খাবলৈ বহুত সোৱাদ লগা আছিলে, সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আগে কেৰাহী এখন পাতি ল'লোঁ, তাৰপিছত তেল অকণমান দিলোঁ, মিঠাতেল। আলু 1 মিনিটমান ফ্ৰাই কৰি লৈছোঁ আলুখিনি। তাৰপিছত জলকীয়া এটা ইয়াতে দি দিছোঁ আৰু কেঁচা জলকীয়া। 1 মিনিটমান ফ্ৰাই কৰা হৈ গ'ল। এতিয়া বিট আৰু গাজৰখিনি দি লৈছোঁ ইয়াতে। নিমখ অকণমান দিছোঁ, কণী এটা ইয়াতে ভাঙি দিছোঁ। গোটেইখিনি একেলগে ফ্ৰাই কৰি ল'লোঁ, ধুনীয়াকৈ সিজি গৈছে এতিয়া। আকৌ কণী এটা ভাঙি ল'লোঁ, হালধি অকণমান, নিমখ অকণমান দি মিক্স কৰি লৈছোঁ। সেইফালে মই ব্ৰেড লৈ লৈছোঁ, ইয়াতে অকণ অকণ দি লৈছোঁ এনেকৈ। আকৌ ব্ৰেড এপিচ লৈছোঁ, মই ইয়াতে লেটিয়াই ল'ম এনেকৈ। এইখিনিৰ ওপৰতে এইটো এনেকৈ দি দিছোঁ। অকণমান দিছোঁ তেল, বেছিও দিয়া নাই, অকণমান দিছোঁ আৰু বহাই দিছোঁ। এখন হৈ গৈছে, ইয়াতে লৈ দিছোঁ, হৈ গৈছে এতিয়া। কিমান ধুনীয়া হৈছে দেখিছেনে? এনেও ইহঁতি গাজৰ, বিট এইবোৰ খাবলৈ বেয়া পায়। আজি পিছে নাখাওঁ বুলি নক'লেই দেই, ধুনীয়াকৈ খাই দিলে। এয়া হৈ গৈছে, ইহঁত দুজনীক আগে দি লওঁ। এতিয়া ময়ো খাই লওঁ। আপোনালোকে চাহ খালেনে ক'বচোন দেই। সন্ধিয়াৰ টাইমত এনেকৈ চাহ খাই ভাল লাগে ন? কিতাপ পঢ়িলানে নাই? কি পঢ়িলা? ডাঙৰ বেটীয়ে কেমেৰাৰ সন্মুখত ওলাবলৈ বেয়া পায়। এয়া সৰু বেটীয়ে য়াম্মি য়াম্মি বুলি খাই আছে। আজিৰ ভিডিঅ'টি ইমানেই আছিলে, আজিলৈ আহিছোঁ, বাই।